হয় হাউলিলৈ কেইবাবাৰ আহিছোঁ আৰু এইবাৰ হাউলি সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ ইতিমধ্যে নিমন্ত্ৰণ কৰা হৈছিল। তেওঁলোকে 5 দিনীয়া কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস পালন কৰিছে আৰু আমি আজি উপস্থিত হৈছোঁ। আমাৰ ঋষিকেশ গোস্বামী এইখন হাউলিৰে এজন স্বনামধন্য ব্যক্তি হয়, তেওঁৰ যথেষ্ট নাম আছে আৰু তেওঁ নিমন্ত্ৰণ কৰিছিল কেইবাবাৰো। আৰু যেতিয়া এই নামঘৰটো শিৱ মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিল, তেতিয়াও আমাক নিমন্ত্ৰণ কৰা হৈছিল, কিন্তু কি বিশেষ কাৰণত আহিব পৰা নাছিলোঁ। আৰু আজি ঠিক তেনেকৈ সময় উলিয়াই আজি আহিছোঁ আৰু নিশ্চয় গম পোৱা মতে অহাকালি শেষ হ'ব 5 দিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে প্ৰতিষ্ঠা দিৱস 1965 চনতেই শিৱ মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই শিৱ মন্দিৰটোত যথেষ্ট সমস্যা আছে আৰু তেওঁলোকে এটা ৰিকুৱেষ্ট কৰিছিল কিবা কৰিব পৰা যাব নেকি। তো মই ৰাজ্যসভাৰ সাংসদ হিচাপে মোৰ পুঁজিৰ পৰা 5 লাখ টকা ইতিমধ্যে দিম বুলি তেওঁলোকক ঘোষণা কৰিছোঁ। তেওঁলোকে হয়তো গেট এটা প্ৰয়োজন আছে, গেট খুব ধুনীয়া এটা গেট বনাব বিচাৰিছোঁ। অন্যান্য কামবিলাকো আছে, তেওঁলোক কি কাম কৰে তেওঁলোকে আমাক জনাব, কিন্তু মই 5 লাখ টকা দিম বুলি জনাইছোঁ। তো সকলোক বাবাই আশীৰ্বাদ কৰক, সকলোৱে সুখ শান্তিৰে থাকক, সকলো উন্নতি হওক, সেইটো আমি কামনা কৰিছোঁ। 26 নিৰ্বাচনৰ কাৰণে বিৰোধীয়ে চৰকাৰক পাৰিব জানো? চাওক, বিৰোধীয়ে ভাবেই যে কেনেকৈ আমি ৰুলিঙত আহিব পাৰোঁ আৰু তেওঁলোকে প্ৰচেষ্টা চলায়। আৰু ইতিমধ্যে আপোনালোক দেখিছে যে কালি এখন তেওঁলোক মিটিং কৰিছিল আৰু ইতিমধ্যে মিটিঙৰ পৰা কংগ্ৰেছ ওলাই গৈছে। আৰু কংগ্ৰেছেও ভাবিছে যে আমি এই সৰু সৰু দলবিলাকৰ যাৰ অস্তিত্ব নাই তেওঁলোকৰ লগত এলায়েন্স কৰি আমি চিটখিনি এনি দি আমিও আমাৰ চিটৰ সংখ্যা কমাই লৈছোঁ, আমি শাসনত আহিব নোৱাৰা অৱস্থা আমাৰ হৈ গৈছে। এই কথাবিলাক তেওঁলোক অনুভৱ কৰি হয়তো এলায়েন্স নহ'ব বুলি আমি ভাবিছোঁ। কাৰণ আমি দেখিছোঁ যে লুৰিণজ্যোতি গগৈ পাৰ্টিটোক তেওঁলোকে ডিব্ৰুগড় লোকসভা নিচিনা এটা চিট, সন্মানীয় চিট এটা কংগ্ৰেছে দিছিল। ভাৰত স্বাধীন হোৱাৰ পিছত কংগ্ৰেছে জিকি থকা এটা চিটটো এৰি দিছিল, যিটো লুৰিণজ্যোতি গগৈ পাৰ্টিটোৰ কোনো সংগঠনে নাই। এই কথাবিলাক তেওঁলোক নিশ্চয় তেওঁলোকৰ জনা বুজা মানুহ আছে, এইবিলাক মাজত আলোচনা হৈছে। আৰু সেইকাৰণে কৈছোঁ আজি ভাৰতীয় জনতা পাৰ্টীয়ে যিখন চৰকাৰ চলি আছে, এই চৰকাৰে যিখিনি কাম কৰিছে, আৰু আপোনাক কৈছোঁ মন্দিৰৰ সন্মুখত থিয় হৈ যিখিনি কাম কৰিছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছে। আৰু 26ত ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ NDA চৰকাৰ আকৌ আহিব, ইয়াত কোনো ডাউট নাই। আজি কেইদিন আগতে আমি চাহ বাগিচাৰ মানুহ ঝুমুৰ, আপোনাক গম পাইছে যে উজনি অসমত ঝুমুৰ বুলি ক'লে সকলোৱে জানে, আৰু তাক লৈ ইতিমধ্যে ৱৰ্ল্ড ৰেকৰ্ড হৈছে। চাহ বাগিচাৰ ছোৱালীবিলাক নাচিব আহিছে, অলপ দিন আগতে বিহু হৈছিল, আৰু আমি গম পোৱা মতে এতিয়া বাগৰুম্বা হ'ব। সকলো জাতি জনগোষ্ঠীৰ মাজত ৰাজনৈতিক দলটো ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি সোমাই গৈছে আৰু বিশ্বাস আছে সকলো জাতি জনগোষ্ঠীক লৈ আমি অহা 26ত আমি আকৌ চৰকাৰ গঠন কৰিম। ৰাজনীতিত চব কথাটো কোৱাটো অসুবিধা আছে, কিন্তু কৈছোঁ যে এটা দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে আৰু স্থিৰ চৰকাৰ আছে, আৰু সেইকাৰণে ৰাইজে বিচাৰিব 26ত এটা স্থিৰ চৰকাৰ লাগে, ডাবল ইঞ্জিনৰ চৰকাৰ লাগে। আজি নিশ্চয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰিছে নিশ্চয় আপুনি গম পাইছে। আজি কেইদিন আগতে এডভান্টেজ আছামৰ যোগেদি আমাৰ যিবিলাক উদ্যোগপতি আছে তেওঁলোক ইয়াত আহিছিল, ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে, আৰু প্ৰায় 5 লাখ কোটি টকা ইনভেষ্টমেণ্ট কৰাৰ কথা ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে। আৰু এইখিনি যদি হয় নিশ্চয় আমি ইতিমধ্যে সপোন দেখিছোঁ যে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমখনক এখন উন্নত ৰাজ্য কৰিবৰ কাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আমাৰ গোটেই চৰকাৰখন লাগি আছে। নিশ্চয় এইটো সম্ভৱ হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস আছে।